এতিয়া 6টা বাজিবলৈ 5 মিনিট বাকি আছে আৰু যোৰহাট ষ্টেচন পাই গলো আৰু যোৰহাট ষ্টেচনত নমা যাত্ৰীৰ সংখ্যা দেখিলে আপোনালোকে আচৰিত মানিব। কৃষ্ণ জয় গুৰু শংকৰ সকলোকে সেৱা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন চলি আছে আৰু এতিয়া তালৈকে যাবলৈ ওলাইছো। ঘৰৰ পৰা বাছেৰে আহি এইখিনি ঠাইত নামিলো আৰু এইখিনি ঠাইত নামি এতিয়া যাবলৈ ওলাইছো ষ্টেচনলৈকে। ৰাতি 8 বাজি 55 মিনিটত ৰেল আছে আৰু সেইখন ৰেলেৰে গুৱাহাটীৰ পৰা গৈ আছো যোৰহাটলৈকে। ৰেলত যাত্ৰা কৰাৰ সময়ত কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে আৰু আপোনালোকে যদি ৰেলত যাত্ৰা কৰে তেনেহ'লে যি প্ৰয়োজনীয় বস্তু লাগে ৰেলত উঠাৰ আগতেই লৈ ল'ব লাগে। ক'ৰবাত যদি ধৰক ৰেল ৰখে কোনোবা ষ্টেচনত তেতিয়া এইটো মনোভাৱেৰে নামিব নালাগে যে মই ওচৰতে দোকান এখন আছে তাৰ পৰা সোনকালে গৈ পটককৈ গৈ বস্তু এটা লৈ লওঁ। কিন্তু তেনেকুৱা ক্ষেত্ৰত নুমি গ'লে ৰেল কেতিয়াবা মিছ হৈ যায়। মানে এনেকুৱা উদাহৰণ মই নিজে দেখিবলৈ পাইছোঁ ৰঙিয়া ষ্টেচনত। গতিকে ৰেলত যাত্ৰা কৰাৰ সময়ত আপোনালোকৰ যি প্ৰয়োজনীয় বস্তু আগতেই লৈ ল'ব লাগে। আৰু পানী লৈ লৈছোঁ এবটল, ঘৰৰ পৰা খোৱা বস্তু আনিছোঁ আৰু পানী অনা নাছিলোঁ, পানী এবটল লৈ লৈছোঁ আৰু প্ৰায় প্ৰয়োজনীয় বস্তুখিনি আছে। আৰু মোৰ লগত এইফালে সীমান্ত আছে, সীমান্ত আৰু এতিয়া আহি পাই গ'লো গুৱাহাটী ৰেলৱে ষ্টেচন। আৰু এতিয়া ইয়াতে বাহিৰৰ পৰিৱেশটো চালোঁ, খুবেই ভাল লাগিল। আৰু এতিয়া ষ্টেচনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এতিয়া সন্মুখত যিটো ডিছপ্লে দেখিবলৈ পাইছে তাত ৰেলৰ সময়সূচী দি আছে, কোনটো প্লেটফৰ্মত লাগিব ইয়াতে দি আছে আৰু আমি কোনখন ৰেলত যাম আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে ৰেলৰ সময়সূচী চাই আছোঁ। ইয়াতে গুৱাহাটী লিডু, ধুবুৰী গুৱাহাটী এক্সপ্ৰেছ, নাগালেণ্ড এক্সপ্ৰেছ 6 নম্বৰ প্লেটফৰ্মত দিছে নাগালেণ্ড এক্সপ্ৰেছ। আৰু আমি 1 নম্বৰ প্লেটফৰ্মত আছোঁ। এতিয়া গৈ আছোঁ 6 নম্বৰ প্লেটফৰ্মত আৰু 6 নম্বৰ প্লেটফৰ্মখনত ৰেলখন ৰখি আছে আৰু এইফালে সীমান্ত একদম নাইট ভিউটো দেখি ভাল লাগিছে। এতিয়া আমি 6 নম্বৰ প্লেটফৰ্মত আহি পালোঁ আৰু 6 নম্বৰ প্লেটফৰ্মত লাগি আছে নাগালেণ্ড এক্সপ্ৰেছ গুৱাহাটী মৰিয়নি জংচন। আৰু এই ৰেলখনতে এতিয়া আমি যাম আৰু ৰেলখনত উঠি লওঁ। আৰু ইতিমধ্যে যাত্ৰীসকল বহি আছে। যদিও 8:55 ৰেলখন চলিব, এতিয়াও প্ৰায় 25 মিনিট সময় বাকী আছে। যাত্ৰীসকল ইতিমধ্যে উঠি আছে আৰু আমিও যাই পেলাই আমাৰ আসন গ্ৰহণ কৰি লওঁ আৰু বলক আজি যোৰহাটলৈ যাওঁ। এতিয়া S4 ডবাটোৰ ভিতৰত সোমাই গৈ আছোঁ আৰু আমাৰ চিট নম্বৰ হ'ল 26 আৰু 28। 66 মানুহ পুৰা ফুল। আৰু খুৰীসকলৰ পৰা হৰি নামৰ বন্দনা শুনি খুবেই ভাল লাগিল। আৰু খুৰী ধুনীয়াকৈ গাইছে। খুৰী আপোনাৰ নামটো? মোৰ নাম বিমলা কলিতা। আৰু আপোনালোকে ক'ৰ পৰা আহিছে? আমি গুৱাহাটী। আৰু কোনটো শাখাৰ হয়? মঠঘৰীয়া প্ৰাথমিকৰ। আৰু ৰেলখনত যদি চাই আপোনালোকে শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যোৱা ভক্তসকলৰে ৰেলখন ভৰি আছে আৰু ইতিমধ্যে ৰেলখনত হৰিৰ নামৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ আছে। খুবেই ভাল লাগিছে। হৰি নামৰ গুণানুকীৰ্তন চলি আছে আৰু এফালে খুৰীসকল আহি আছে। খুৰী ক'ৰ পৰা আহিছে আপোনালোকে? তালৈকে যাব ন? কিমানজনমান আহিছে আপোনালোকে? 21। এতিয়া সীমান্ত আৰু মই একেবাৰে ওপৰৰ চিটত বহি লৈছোঁ। এফালে সীমান্ত এইফালে বহি ফিংগাৰ খাই আছে। এতিয়া ৰাতিৰ 10টা বাজিল আৰু জাগিৰোড আহি পালোঁ আৰু এইটো ষ্টেচন জাগিৰোড আৰু জাগিৰোডত নামিলোঁ। এতিয়া প্ৰায় 10:30 মান বাজিল আৰু আমি খোৱা লোৱা কৰি ল'লোঁ। খোৱা লোৱা কৰাৰ পিছত
এতিয়া আমি টোপনি মাৰিবলৈ ওলাইছোঁ আৰু সকলোৱে যিহেতু টোপনি মাৰিলে আৰু টোপনি মৰাটো যিহেতু অনিবাৰ্য আৰু সেয়ে ময়ো টোপনি মাৰি লওঁ এতিয়া নিশাৰ 1 বাজিল আৰু 1 বজাত ডিফু পাই গ'লোঁ আৰু ইফালে ডিফু ৰেলৱে ষ্টেচনত যাত্ৰীসকলে ৰেলত উঠা নমা কৰি আছে মই টোপনি দি উঠিলোঁ আৰু এতিয়া টোপনি দিয়াৰ পিছত টোপনি লগা নাই সেইকাৰণে এফালে খিৰিকীৰ ওচৰতে বহি আছোঁ আৰু এতিয়া এফালে ওপৰৰ ফালে সীমান্ত সোমাই আছে আৰু বাকী সকলোবোৰে এতিয়া চাই যদি টোপনিত লালকাল হৈ আছে এফালে এতিয়া ৰাতিৰ 2টা বাজিবলৈ 10 মিনিট বাকী আছে আৰু নাগালেণ্ডৰ এখন নগৰ ডিমাপুৰ পাই গ'লোঁ আৰু এইটো ডিমাপুৰ ৰেলৱে ষ্টেচন আৰু ডিমাপুৰ ৰেলৱে ষ্টেচনত ৰেলখন অলপ সময়ৰ কাৰণে ইয়াতে ৰখাইছে আৰু ডিমাপুৰ ৰেলৱে ষ্টেচনত চাওক ৰাতিও মানুহৰ কিমান ভিৰ এতিয়া 6টা বাজিবলৈ 5 মিনিট বাকী আছে আৰু যোৰহাট ষ্টেচন পাই গ'লোঁ আৰু যোৰহাট ষ্টেচনত নমা যাত্ৰীৰ সংখ্যা দেখিলে আপোনালোকে আচৰিত মানিব এইফালে চাওক কিমান যাত্ৰী আগে পিছে এইফালে ইয়াৰে বেছি সংখ্যক মানুহেই অধিৱেশনলৈ যোৱা মানুহ অহা ৰেলখন ইতিমধ্যে এফালে চাওক যাবলৈ ধৰিছে আৰু ৰেলখনৰ পৰা নমা বেছিভাগ যাত্ৰীয়েই এইফালে চাওক অধিৱেশনলৈ যাবলৈ আহিছে আৰু এইফালে এতিয়া আমি ইয়াতে ৰখিছোঁ আৰু এতিয়া আমি অধিৱেশনলৈকে যাবলৈ ওলাইছোঁ যোৰহাট টাউন ৰেলৱে ষ্টেচনৰ পৰা অধিৱেশনস্থলীলৈ 20 কিলোমিটাৰমান হ'ব আৰু এতিয়া ইয়াৰ পৰা বাছেৰে যাব লাগিব এতিয়া ৰেলৱে ষ্টেচনৰ পৰা এই ৰাস্তাটোৰে যোৰহাট টাউনৰ মাজে মাজে ৰাতিপুৱাই সীমান্ত আৰু মই খোজকাঢ়ি গৈ আছোঁ মানে যোৰহাট টাউনৰ মাজে মাজে আছোঁ মানে বহুত ভাল লাগিছে কি ক'ম যোৰহাটখন ফাৰ্ষ্ট এক্সপ্ল'ৰ কৰিছোঁ আৰু আমি দুয়োৱে প্ৰথমবাৰ যোৰহাটলৈ আহিছোঁ আৰু যোৰহাটলৈ অহা নহ'লেহেঁতেন যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখন এইবাৰ যোৰহাটত নহ'লেহেঁতেন আৰু এতিয়া যোৰহাট টাউনৰ মাজে মাজে ৰাতিপুৱাই চাহ দোকান বিচাৰি ঘূৰি আছোঁ কিন্তু ৰাতিপুৱা দোকানবিলাক খোলাই নাই আৰু ইমান ৰাতিপুৱা খুলিবনো কিয় আৰু এইফালে যোৰহাট টাউন প্ৰথমবাৰ ঘূৰি আছোঁ সন্মুখৰ ফালে HDFC বেংক যোৰহাট শাখা আৰু এইফালে হোটেলবিলাক এতিয়াও এখনো দেখা পোৱাই নাই এতিয়া আহি যোৰহাট টাউনৰ চাৰিআলি এটা পালোঁ এফালে এটা আলি এইফালে এটা আলি এইফালে এটা আলি আৰু এইফালে এটা আলি এইফালৰ আলিটোৰে আমি আহিছোঁ আৰু এতিয়া এইফালে সকলোৱে গৈ আছে আৰু এওঁলোকৰ পিছে পিছে এইফালে গৈ আছোঁ ককা ক'ৰ পৰা আহিছে আপুনি মঙলদৈৰ পৰা আহিছে অধিৱেশনলৈ কিমান দিন থাকিব এতিয়া আমি 4 দিন আৰু 3 দিন থাকিম আৰু এইফালে আহি মদনেশ্বৰ নামৰ এটা শিৱ মন্দিৰ পালোঁ আৰু শিৱ মন্দিৰৰ সন্মুখতে সেইফালে অসংখ্য পাৰ উৰি আছে ৰাস্তাতে বহি দানা খাই আছে দেখা পাই কিন্তু খুবেই ধুনীয়া লাগিছে ৰাতিপুৱাই এই দৃশ্যটো দেখা পাই কিন্তু খুবেই ধুনীয়া লাগিছে অসংখ্য পাৰ জাক পাতি দানা খাই আছে গণশিল্পী মঘাই ওজা আৰু তেখেতৰ প্ৰতিমূৰ্তি ইয়াতে আছে আৰু তেখেতক দৰ্শন কৰিলোঁ আৰু জয় জুবিন দা আৰু ইয়াতে আহি জুবিন দাক দেখিবলৈ পালোঁ আৰু জুবিন দাক যিগৰাকী আৰ্টিষ্টে আঁকিছে তেওঁক খুবেই ধন্যবাদ দিছোঁ ৰাজমাও পুখুৰী আছে আৰু এই পুখুৰীটো এতিয়া চাবলৈ গৈ আছোঁ ৰাজমাও পুখুৰী হয়তো ঐতিহাসিক পুখুৰী এই পুখুৰীটোৰ বিষয়ে সিমান নাজানো যে এয়া এতিয়া কুঁৱলী পৰি থকাৰ কাৰণে পুখুৰীটো সিমান ভালকৈ দেখিবলৈ পোৱা নাই আৰু এই পুখুৰীটো ঐতিহাসিক পুখুৰীয়ে হয় কিন্তু পুখুৰীটোৰ ইতিহাসৰ বিষয়ে তেনেদৰে মই গম নাপাওঁ যদি আপোনালোকে কোনোবাই জানে প্লিজ কমেণ্টত জনাই দিব এতিয়া ৰাতিপুৱাৰ চাহকাপ খাই ল'লোঁ ৰোলৰ সৈতে আৰু এইফালে আহি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ দেখিবলৈ পালোঁ ৰাতিপুৱাৰ সময় এতিয়া বন্ধ আছে ৰেল ষ্টেচনৰ পৰা আহি বাছ ষ্টেণ্ড পালোঁ আৰু বাছ ষ্টেণ্ডত এতিয়া বাছত উঠি অধিৱেশন হোৱা ঠাইলৈকে গৈ আছোঁ এতিয়া আমি বাছত নগৈ সৰু গাড়ী এখনতে উঠি লৈছোঁ আৰু বাছত মানুহ হোৱালৈকে বহুত সময় লাগিব সেইকাৰণে সৰু গাড়ীতে উঠি লৈছোঁ আৰু এইফালে খুৰা মঙলদৈৰ পৰা আহিছে অধিৱেশনলৈকে কিমান দিন থাকিব খুৰা আমি সোমবাৰে উভতিব
আৰু এতিয়া আহি পালোঁ যোৰহাট অধিৱেশন স্থলীলৈ আৰু সেইফালে যদি চাই সেইফালে আদৰণীৰ গেটখন আছে আৰু এতিয়া তালৈকে যাম আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে ক্ৰম অনুসৰি পাই থাকিব আৰু আজিৰ ভিডিঅ'টো ইমানতে